আৰু ইফালে সামাজিক মাধ্যমত অখিল গগৈৰ বিস্ফোৰক অভিযোগ সংশোধিত ভোটাৰ তালিকাক লৈ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তনৰ নিৰ্দেশনা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু কালিৰ দিনটোত সামাজিক মাধ্যম যোগে এই অভিযোগ তুলিছে অখিল গগৈয়ে বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তনৰ নিৰ্দেশৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে ভিডিঅ' কনফাৰেন্সত মন্ত্ৰী বিধায়কক নিৰ্দেশ দিয়া বুলিও দাবী উত্থাপন কৰিছে আৰু দেওবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল বিশেষ কনফাৰেন্স আৰু তাৰ পাছতে সামাজিক মাধ্যমত ইতিমধ্যে এই অভিযোগ তুলিছে বিধায়ক অখিল গগৈয়ে ষাঠিটা বিধানসভা বিজেপিয়ে দেশখনক সম্পূৰ্ণৰূপে খতম কৰি দিব পৰা এটা অত্যন্ত ভয়ংকৰ খবৰৰ কালি মই সাক্ষী হলো বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ এটা ভিডিঅ' কনফাৰেন্স ঘটনাক্ৰমে চাবলৈ পালো ভোটাৰ তালিকাৰ সংশোধনী ভোটাৰ স্পেচিয়েল যিটো ৰিভিজন এতিয়া চলি আছে সেই ৰিভিজন সম্পৰ্কে এটা কথা পতা আৰম্ভ কৰে তেওঁতো ধমকি দিবলৈ লাগিলে প্ৰথমতে দিলীপ শইকীয়া বৰ টান কথা কৈ দেই ধমকি দিয়া কথা কয় যে আপোনালোকে এই যেটো আমাৰ হেৰি চলি আছে ভোটাৰ তালিকাৰ সংশোধনী চলিছে এসআৰ চলিছে হেতু আপোনালোকে গুৰুত্ব দিয়া নাই যি ধৰণে গুৰুত্ব দিব লাগিছিল দিয়া নাই তাৰ পাছত তেখেতে ক'লে অশোক সিংগাল মন্ত্ৰী অশোক সিংগালক দায়িত্ব দিয়া হৈছে যে 60টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে যাতে সেই 60টা বিধানসভা সমষ্টিত বিজেপি জিকিব পাৰে আৰু অশোক সিংগালে অসমৰ 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাখন তেওঁৰ নিজৰ ইচ্ছামতে কৰ্তন কৰিব মানুহৰ নাম কৰ্তন কৰিব আৰু দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে কাৰ কিমান ভোটাৰৰ নাম কৰ্তন কৰিব লাগে বুথ অনুসৰি আপোনালোকে যি বুথত আমাৰ বিজেপিৰ অৱস্থা বেয়া সেইবিলাক বুথৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আমাক ভোট নিদিয়া মানুহবিলাকক ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আপোনালোকে কি ব্যৱস্থা লৈছে কিয় ব্যৱস্থা লোৱা নাই কৈছে যে অহা 12 তাৰিখৰ ভিতৰত সকলো এমএলএ সকলো জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিয়ে 12 তাৰিখৰ ভিতৰত ভোটাৰ তালিকাৰ পৰা কাৰ নাম কৰ্তন কৰিব লাগিব তাৰ তালিকাখন দিব লাগিব আৰু বাকি যিবিলাক বিধানসভা সমষ্টিত বুথ পৰ্যায়ৰ পৰা বদলি কৰিব লাগে বিজেপিৰ নিয়ম অনুসৰি বিজেপিক ভোট দিয়া মানুহবিলাকৰ কাৰণে বদলি মানে ভোট দিয়াবিলাকক ৰাখি নিদিয়াবিলাকৰ নাম কৰ্তন কৰিব লাগে তাৰ তালিকা বিধায়কবিলাকক 12 তাৰিখৰ ভিতৰত দিবৰ কাৰণে দিলীপ শইকীয়াই নিৰ্দেশ জাৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰীটো একেবাৰে মানি নলব সেইকাৰণে মই আজি যেতিয়া মই এই লাইভটো কৰিম বুলি কৈছিলো এতিয়াই মই দুইবাৰ হিমন্ত বিশ্ব শৰ্মাক টেগ কৰি দিছো মেনশন কৰি দিছো যে আপুনি মোৰ এই লাইভটো শুনিব মোৰ লাইভ শুনিবলৈ আপুনি বৰ শান্তি পায় আৰু মোৰ লাইভ শুনিবলৈ আপোনাৰ টোপনিটো ভাল হয় দিলীপ শইকীয়াই ভোটাৰ তালিকাৰ যি ৰিভিজন চলি আছে এটো কিয় আমাৰ পাৰ্টিৰ মানুহবিলাকে যিমান গুৰুত্ব দি ল'ব লাগে লোৱা নাই কিয় অশোক সিংগালক দায়িত্ব দিছো যে অশোক সিংগালে 60টা সমষ্টিৰ যেটো ভোটাৰ তালিকা হেতুৰ পৰা যিবিলাক নাম কৰ্তন কৰি দিব লাগে বা যাৰ নাম ভৰাব লাগে হেতু তেওঁ ভৰাব বিজেপিয়ে এতিয়া অসমৰ ভোটাৰ তালিকাখন নিজৰ ইচ্ছামতে এবাৰ ইঞ্জিনিয়াৰিং কৰিবলৈ লৈছে মোক অসম বিধানসভাৰ 3জন মান বিধায়কে কৈছিলে যে আমাৰ বিধায়কবিলাকক সিএমএ পঠিয়াই দিছে যে নিজৰ সমষ্টিৰ পৰা 10,000 ভোটৰ নাম কৰ্তন বা নতুনকে নাম ভৰ্তি কৰিব লাগে হেতু মই বিধায়কৰ পৰা ইনডাইৰেক্টলি শুনিছিলো মুখৰ পৰা ইনডাইৰেক্টলি শুনিছিলো হেতু কথা এজন মই সাংবাদিকৰ পৰা শুনিছিলো সৰকাৰি পক্ষৰ এজন সাংবাদিকৰ পৰা শুনিছিলো একেটা কথা এতিয়া কালি সন্ধিয়া 8 বজাৰ যেটো লাইভ আছিল এই লাইভটোত মই নিশ্চিতভাৱে নিজ কাণেৰে নিজেই মই দিলীপ শইকীয়াৰ মুখেৰে পুৰা নিজৰ বক্তব্য দিলীপ শইকীয়াৰ নিজৰ বক্তব্য স্বয়ং দিলীপ শইকীয়াৰ বক্তব্য স্বয়ং মই অখিল গগৈয়ে নিজে শুনিছো আৰু তাত তেওঁ অসমৰ 60টা সমষ্টিৰ ভোটাৰ তালিকাখন সম্পূৰ্ণৰূপে বদলাই দিয়াৰ কাৰণে দায়িত্ব অশোক সিংগালক দিছো বুলি কৈছে আৰু বাকিবিলাক সমষ্টিৰ কাৰণে যি মতে বুথ ৱাইজ ভোটাৰ তালিকা সংশোধন কৰিব লাগে কাৰবাৰ নাম যিমান মানুহৰ নাম যিবিলাকক বিজেপিক ভোট নিদিয়ে সেইবিলাকৰ নাম কৰ্তন কৰিবলৈ আৰু নতুনকে নাম ভৰ্তি কৰিবৰ কাৰণে কালি নিৰ্দেশ দিছে
মই আপোনালোকক অনুৰোধ জনাইছো অসমৰ সকলো ৰাইজক প্লিজ আপোনালোকে এই বিষয়টোক লৈ সাৱধান হওক আৰু বিজেপিয়ে কৰা এই চক্ৰান্তৰ বিৰুদ্ধে সকলোৱে মাত মাতক এতিয়া বহুতে ক'ব পাৰে মই অলপ আগতে টিভিত শুনিলো অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা তেওঁ কৈছে যে এনেকে কি কয় কাৰোবাৰ নাম কৰ্তন কৰিছে তেওঁ কৈছে যে 6 নম্বৰ ফৰ্মখন ফিল আপ কৰি দিলে হ'ল 6 নম্বৰ ফৰ্মখন ফিল আপ কৰে মানে নতুনকে সোমোৱাৰ আগতে ইলেকশ্যন শেষ হৈ যাব তাৰ পাছত ইলেকশ্যন শেষ হৈ যোৱাৰ পাছত আকৌ সেইবিলাক মানুহৰ নাম ভুৱাই দিব কিন্তু যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে তেনেকুৱা লাখ লাখ ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে অশোক সিংগাল বাহিনী দিলীপ শইকীয়া বাহিনী হিমন্ত বিশ্ব শৰ্মা বাহিনী ইতিমধ্যে ফিল্ডত নামি গ'ল ইয়াৰ পাছত অসমৰ ৰাইজে কেতিয়া কি কৰে কেনেকৈ কি কৰে আপোনালোকে সিদ্ধান্ত লওক নহলে কিন্তু অসমৰ ৰাইজৰ ভোটৰ যি অধিকাৰ মৌলিক যি অধিকাৰ এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰটো কি ভোটাধিকাৰ সেই ভোটাধিকাৰটো নাইকিয়া কৰি দিব খুজিছে আৰু সেইকাৰণে মই আপোনালোকক সকলোকে এই বিষয়টোক লৈ